Hello everyone, welcome to part 2 of our series অসম বুৰঞ্জীৰ বীৰ সকলৰ ওপৰত আমি যি সিৰিজ বনাই আছো আজি তাৰ part 2 আৰু প্ৰথমটো ভিডিওত আমি গমধৰ কোঁৱৰ যিজন অসমৰ স্বাধীনতাৰ আনসাং হিৰো বুলি কোৱা হয় তেওঁৰ ওপৰত বনাইছিলো আজি আমাৰ টপিক হৈছে অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমলানি বিদ্ৰোহ অৰ্থাৎ ফাৰ্ষ্ট এন্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম যদিও গমধৰ কোঁৱৰৰ বিদ্ৰোহটো এই বিদ্ৰোহৰ এটা পাৰ্ট হয় আমি আজি ইয়াৰ সেকেন্ড পাৰ্টটো ডিসকাস কৰিবলৈ আৰম্ভ কৰিছো ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ মাত্ৰ 2 বছৰৰ পিছতে অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ আৰম্ভ হৈছিল আৰু ইয়াৰ কাৰণ আমি যদি চাও আহোম শাসন ব্যৱস্থা চলি থকাৰ সময়ত আহোম ৰজাৰ বিষয়াসকলে বা দাঙৰীয়াসকলে বহুতো সা সুবিধা লাভ কৰিছিল যেতিয়া আহোম শাসন ব্যৱস্থা শেষ হল আৰু ব্ৰিটিছ শাসন আৰম্ভ হল তেওঁলোকে এই সুবিধাসমূহৰ পৰা বঞ্চিত হল আহোম শাসন কালত বিষয়াসকলে কৰকাতলৰ পৰা আৰম্ভ কৰি তেওঁলোকে ঘৰত লগোৱা লিখচলৈকে বহুত সুবিধা লাভ কৰিছিল ব্ৰিটিছ শাসন অহাৰ লগে লগে এই সুবিধাসমূহৰ পৰা সম্ভ্ৰান্ত বিষয়াসকল বঞ্চিত হৈছিল গতিকে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে যি ক্ষোভ আছিল সেই ক্ষোভৰ বহিঃপ্ৰকাশেই হৈছে এই ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমলানি বিদ্ৰোহ আৰু এই বিদ্ৰোহত আমি তিনটা বিদ্ৰোহ আমি পঢ়িছো এটা হৈছে গদাধৰ বিদ্ৰোহ এটা আছিল গমধৰ কোঁৱৰৰ বিদ্ৰোহ আৰু এটা হৈছে ধনঞ্জয়ৰ বিদ্ৰোহ আমি গমধৰ কোঁৱৰৰ বিদ্ৰোহটো কালি ডিসকাস কৰিছিলো আজি আমাৰ আছে গদাধৰ কোঁৱৰ গদাধৰ আছিল এজন আহোম সম্ভ্ৰান্ত বিষয়া ৰাজকোঁৱৰ আহোম ৰজাৰ এজন পৰিয়ালৰ ব্যক্তি তেওঁলোকো বঞ্চিত হৈছিল ক্ষোভিত হৈছিল আহোম শাসন ব্যৱস্থা অন্ত পেলাই ব্ৰিটিছ শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু এক ষড়যন্ত্ৰমূলক চুক্তিৰ দ্বাৰা অসমৰ কোনো অংশীদাৰ নোহোৱাকৈ অসমখন বাৰ্মাৰ কিং অৰ্থাৎ বাৰ্মা দেশৰ ৰজাৰ হাতৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গুচি গৈছিল এতিয়া এই চুক্তিখনত কি হৈছিল অসম ব্ৰিটিছৰ অংগ হৈ গৈছিল যাৰ কাৰণে সম্ভ্ৰান্ত শ্ৰেণীৰ বিষয়াসকল তথা আহোম ৰাজ পৰিয়ালৰ ব্যক্তিসকল অসন্তুষ্ট হৈছিল আৰু তেওঁলোকৰ উপৰিও সৰ্বসাধাৰণ স্তৰৰ সাধাৰণ মানুহসকলো ব্ৰিটিছৰ শাসন ব্যৱস্থাত ক্ষোভিত হৈছিল কিয়নো ব্ৰিটিছ শাসন ব্যৱস্থা অহাৰ লগে লগে পূৰ্বৰ যি গাখাটনি আছিল গাখাটনিৰ হলনি তেওঁলোকে নগদ ধনেৰে কৰ দিব লগা হৈছিল আৰু অসমত নগদ ধনৰ প্ৰচলন যথেষ্ট কম আছিল যাৰ কাৰণে সৰ্বসাধাৰণ লোকেও এই বিদ্ৰোহসমূহত অংশগ্ৰহণ কৰিছিল তাৰোপৰি ব্ৰিটিছে অসমলৈ আহিছিল যে অসমত এক সুস্থিৰ অৱস্থাৰ সৃষ্টি কৰি তেওঁলোক ঘূৰি গুচি যাব কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে অসমীয়া মানুহক বা অসমৰ ৰাইজক ঠগি অসম ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্গত কৰিছিল এতিয়া আমি চাও গদাধৰৰ ৰিভল্ট এই বিদ্ৰোহটো গমধৰ কোঁৱৰৰ বিদ্ৰোহৰ 1 বছৰৰ পিছতে অৰ্থাৎ 1829 চনত হৈছিল আৰু সমান্তৰালকৈ ধনঞ্জয় বৰগোহাঁইৰো বিদ্ৰোহ চলি আছিল গদাধৰৰ বিদ্ৰোহৰ অন্তৰত আমি যদি চাও কোৱা হয় যে গদাধৰৰ এই বিদ্ৰোহত বৰ্মা দেশৰ ৰজাই সহযোগিতা আগবঢ়াইছিল আৰু সেই সময়ত যিজন ৰজা আছিল যোগেশ্বৰ সিংহয়ো এই বিদ্ৰোহত সহায় কৰিছিল আৰু অৱশেষত ব্ৰিটিছে গদাধৰৰ এই বিদ্ৰোহটো দখল কৰিবলৈ বা দমন কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পিছত আমি যদি চাও এটো হ'ব ধনঞ্জয় বৰগোহাঁইৰ বিদ্ৰোহ এতিয়া ধনঞ্জয় বৰগোহাঁই কোন আছিল গমধৰ কোঁৱৰৰ বিদ্ৰোহৰ লগত জড়িত অন্যতম এজন ব্যক্তি আৰু গমধৰ কোঁৱৰৰ বিদ্ৰোহত যদিও দুখী সাব্যস্ত হৈছিল তেওঁ ৰংপুৰ বৰ্তমান বাংলাদেশৰ থকা ৰংপুৰৰ জেলৰ পৰা পলাই তেওঁ বিদ্ৰোহী কাৰ্যকলাপ চলাই গৈছিল আৰু এই বিদ্ৰোহী কাৰ্যকলাপ চলাবলৈ তেওঁ মটক ৰাজ্যকে আৰম্ভ কৰি সিংফু আৰু যিমান জনজাতীয় নেতা আছিল সকলো নেতাক লগ হৈ এই বিদ্ৰোহটো আৰু শক্তিশালী ৰূপত আৰম্ভ কৰিছিল আৰু এই বিদ্ৰোহত তেওঁৰ লগত জড়িত আছিল তেওঁৰ পুতেক হৰনাথ জিউৰাম দুলিয়া বৰুৱা পিয়লি ফুকন ৰূপচান্দ কোঁৱৰ দেওৰাম গাৰু বোম সিংফু এই সকল ব্যক্তি
ধনঞ্জয়ৰ এই বিদ্ৰোহৰ লগত জড়িত হৈ আছিল আৰু এই বিদ্ৰোহসমূহ ব্ৰিটিছ বিৰোধী হৈছিল যদিও আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত ব্ৰিটিছ সাম্ৰাজ্যক এই বিদ্ৰোহে একো প্ৰভাৱ পেলাব পৰা নাছিল আৰু ব্ৰিটিছসকলে খুব সহজেই এই বিদ্ৰোহসমূহ দমন কৰি গৈছিল যদিও এই তিনটা বিদ্ৰোহ বিফল হৈছিল যদিও এই বিদ্ৰোহীটাই কি কৰিছিল অসমীয়া মানুহৰ মনত ব্ৰিটিছ বিৰোধী যিটো ধাৰণা যে ব্ৰিটিছৰ বিৰুদ্ধেও যদি আমি বিদ্ৰোহ কৰো আমি জয়ী হ'ব পাৰিম এই ধাৰণাটো সৃষ্টি কৰি গৈছিল অৰ্থাৎ স্বাধীন চিতিয়া যি আহোম ৰাজ্যৰ যি বা অসমৰ যি সত্তা আছিল সেই সত্তাটোক পুনৰ জাগ্ৰত কৰি তুলিছিল এই তিনটা বিদ্ৰোহে গমধৰ কোঁৱৰৰ বিদ্ৰোহ গদাধৰৰ বিদ্ৰোহ আৰু ধনঞ্জয় বিদ্ৰোহ আৰু 1833 শেষলৈ এই বিদ্ৰোহীটা দমন হৈছিল আৰু অৱশেষত ধনঞ্জয় আৰু জিউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল আৰু এই গোটেই বিচাৰ ব্যৱস্থা এই গোটেই বিচাৰ প্ৰক্ৰিয়া কোনজন ব্যক্তিয়ে কৰিছিল তেওঁ আছিল ডেভিড স্কট তেওঁ আছিল উজনি অসমৰ হেতু সময়ত কমিছনাৰ আৰু এই বিদ্ৰোহসমূহৰ ওপৰতে ভিত্তি কৰি পিছৰ পৰ্যায়ৰ যিসমূহ বিদ্ৰোহ হৈছিল তাৰ যদি আমি সোৰ্স বা হিপা বুলি চাওঁ তেন্তে হিপা আছিল এই বিদ্ৰোহসমূহে কিয়নো ইয়াৰ পিছত আমি চাওঁ মনিৰাম দেৱানৰ কথা মনিৰাম দেৱান যি এটা সময়ত ব্ৰিটিছৰ আসাম টি কোম্পানীৰ এজন চিৰস্থাদাৰ আছিল বা দেৱান আছিল সেই মনিৰাম দেৱানেই এইবিলাক বিদ্ৰোহৰ পৰা তেওঁ কি কৰিছিল আশা তেওঁৰ আছিল যে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পুনৰ আহোম ৰাজ্যখন আমি প্ৰতিষ্ঠা কৰি যাব পাৰিম ঠিক আছে আমি আজি এই ফাৰ্স্ট ফেজ যেটো এন্টি ব্ৰিটিছ মুভমেন্ট আছিল এই মুভমেন্টৰ ওপৰত আমি কিছুমান এমসিকিউ আনিছিলো এমসিকিউ বিলাক আমি ডিসকাস কৰো Who led the Godadhar's revolt against the British in Assam? গদাধৰে যেটো ব্ৰিটিছ বিৰোধী বিদ্ৰোহ কৰিছিল এই বিদ্ৰোহ কোনে নেতৃত্ব দিছিল ধনঞ্জয় বৰগোহাঁই আয়ং গমেন্দাও যেটো গমধৰ বুলি কোৱা হয় যোগেশ্বৰ সিংহ কেপ্টেইন নিউফিল আছিল ব্ৰিটিছ বিষয়া গতিকে এটো আনসাৰ কোনো কাৰণতে হ'ব নাই কেপ্টেইন নিউফিলৰ হাততেই গদাধৰ লাষ্টত বন্দী হৈছিল আৰু কেপ্টেইন নিউফিলে বিদ্ৰোহটো দমন কৰিছিল আৰু এই কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন What was the primary aim of the Godadhar revolt? গদাধৰে যি বিদ্ৰোহ কৰিছিল এই বিদ্ৰোহৰ মুখ্য কাৰণ কি আছিল to establish peace with the British to drive the British out of Assam to negotiate for the better trade terms to restore British rule ইয়াৰ correct answer কি হ'ব option B is the correct answer to drive the British out of Assam অসমৰ পৰা ব্ৰিটিছ সকলক অটৰাই পঠাবৰ কাৰণে এই বিদ্ৰোহটো কৰিছিল নেক্সট কোৱেশ্চন Which British officer thwarted Gandhar's rebellion in Sodiya গদাধৰে যেটো সদিয়াত বিদ্ৰোহ কৰিছিল এই বিদ্ৰোহটো কোনে দমন কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ যদি চাও জালিম খান কোন আছিল অপচন বি জালিম খান তেওঁ আছিল হেতু সময়ত যেটো ব্ৰিটিছ সৈন্যবাহিনী অসমত আছিল আসাম লাইট ইনফেন্ট্ৰি তেওঁৰ বিষয়া নেক্সট কোৱেশ্চন What role did the Burmese play in the Godadhar's revolt according to the British suspension? Yes, they supported the British forces. They were believed to be the behind Godadhar's rebellion. They provided military training to the rebels and they remained neutral through the conflict. এই যে গদাধৰৰ বিদ্ৰোহটোত ব্ৰিটিছে বাৰ্মিসকল জড়িত আছে বুলি কৈছিল তাত বাৰ্মিসকলৰ সন্দেহ কৰিছিল তাৰ বাৰ্মিসকলৰ ৰোলটো কি আছিল they were believed to be behind Godadhar's rebellion অৰ্থাৎ গদাধৰৰ rebellionটো বাৰ্মিসকলৰ নিৰ্দেশ মতে গদাধৰে কৰিছিল বুলি ব্ৰিটিছসকলে সন্দেহ কৰিছিল নেক্সট কোৱেশ্চন In the Dhananjay Borgohain uprising who assisted Dhananjay in the organizing the revolt The British officer, his son, Harakanto and Haranath, the Khamti leaders, the local British officials. ধনঞ্জয়ৰ যেটো বিদ্ৰোহ আছিল
সেই বিদ্ৰোহটোত তেওঁক সহযোগিতা কোনে কৰিছিল his sons হৰনাথ আৰু হৰকান্ত ধনঞ্জয়ৰ বিদ্ৰোহত তেওঁৰ পুতেক হৰনাথ আৰু হৰকান্তই তেওঁক এছিষ্ট কৰিছিল নেক্সট কোৱেশ্চন what is the significant consequence of the Dhananjay's বৰগোহাঁই revolt ধনঞ্জয় বৰগোহাঁই যিটো ৰিভল্ট কৰিছিল বিদ্ৰোহ কৰিছিল সেই বিদ্ৰোহটোৰ ফলাফল কি আছিল restoration of Ahom rule increase British control over Assam formation of a new kingdom to establishment of peace treaties ইয়াৰ কি হল increase British control over Assam তাৰ পিছত ব্ৰিটিছৰ কন্ট্ৰল বেছি বাঢ়ি গৈছিল ব্ৰিটিছে বেছি সৈন্য বাহিনী আনি অসমত ৰাখিছিল যাতে আকৌ এই ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ ইয়াত সংঘটিত হ'ব নোৱাৰে নেক্সট কোৱেশ্চন which of the following tribes are involved in the conspiracy against the British alongside the Ahom ব্ৰিটিছ বিৰোধী যি ষড়যন্ত্ৰ হৈছিল এই ষড়যন্ত্ৰত আহোমসকলৰ উপৰিও কোন কিটা ট্ৰাইবস জড়িত আছিল বড়ো সিংফু খাসী and both B and C as the correct answer hoy bolu hokolor bade singfu aru khasi duhekol joito asil ya correct answer hobo both B and C next question which ultimately happened to the key leaders of the Dhananjay Borgohain's uprising they were exiled to another country they were executed after being tired they negotiated peace with the British they successfully escaped to neighboring state ya correct answer hobo option B they are executed after being tried তেওঁলোকক বিচাৰ কৰাৰ পিছত তেওঁলোকক মৃত্যুদণ্ড দিয়া হৈছিল যদিও এই তিনিটা বিদ্ৰোহ ব্ৰিটিছ বিৰোধী প্ৰথম লানি বিদ্ৰোহ বা ফাৰ্স্ট ফেজ অফ এন্টি ব্ৰিটিছ আপৰাইজিং বিফল হৈছিল তথাপিও এই বিদ্ৰোহসমূহে পৰৱৰ্তী পৰ্যায়ৰ 1857 চনৰ বিদ্ৰোহ তথা মাটি খাজনা বৃদ্ধিক বা লৈ যি কৃষক বিদ্ৰোহসমূহ হৈছিল কৰ বৃদ্ধিক লৈ যি কৃষক বিদ্ৰোহসমূহ হৈছিল এই কৃষক বিদ্ৰোহ তথা 1857 চনৰ মণিৰাম দেৱানৰ সিপাহী বিদ্ৰোহত এই বিদ্ৰোহসমূহে হাৰ পানী যোগাইছিল ওকে থ্যাংক ইউ